নমস্কাৰ বন্ধু বান্ধৱীসকল, লেটছ ক্ৰেক অল এক্সাম চেনেললৈ পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপাৰ প্ৰাইমেৰী লেভেলৰ সমাজ বিজ্ঞানৰ যিটো আমাৰ সংবিধান আছে, সংবিধানৰ যিটো আমাৰ চেপ্টাৰ আছে, সেই সংবিধানৰ চেপ্টাৰটোৰ পৰা আমি সংবিধানৰ মূল ধাৰণা আৰু সংবিধানৰ বিভিন্ন প্ৰকাৰ সম্বন্ধে আমি এই ভিডিঅ'টোত সম্পূৰ্ণ আলোচনা কৰিম। আৰু লগতে আলোচনাৰ লগতে আমাৰ MCQ কেইটামান প্ৰশ্ন দিয়া আছে। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। ভিডিঅ'টো সম্পূৰ্ণ চালে আপোনালোকৰ অলপ হ'লেও মানে উপকাৰ হ'ব বুলি মই আশা কৰোঁ। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা অনুৰোধ, যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়াই ছাবস্ক্ৰাইব কৰি লওক আৰু লগতে বেল আইকনটো প্ৰেছ কৰি ল'ব, যাতে মই ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে ভিডিঅ'বোৰ চাব পাৰে। গতিকে আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি আলোচনা কৰিম সংবিধান। এই সংবিধানৰ কথা আমি আজি আলোচনা কৰিম। সংবিধানৰ ধাৰণা, সংবিধানৰ প্ৰকাৰৰ সম্বন্ধে, সংবিধানৰ প্ৰকাৰৰ সম্বন্ধে আমি আজি আলোচনা কৰিম। প্ৰথমতে এই সংবিধান শব্দটো কোন শব্দৰ পৰা আহিছে? এই সংবিধান শব্দটো লেটিন শব্দ। কোন শব্দৰ পৰা আহিছে? লেটিন শব্দৰ পৰা আহিছে। আৰু লেটিন শব্দৰ কনষ্টিটিউটৰ পৰা এই কনষ্টিটিউশ্যন শব্দটো আহিছে। এই কনষ্টিটিউশ্যনৰ যাৰ অসমীয়া প্ৰতিশব্দ হৈছে সংবিধান। তেনেহ'লে এটা বস্তু মনত ৰাখিব যে আমাৰ সংবিধান শব্দটো কোন শব্দৰ পৰা আহিছে? আমাৰ সংবিধান শব্দটো লেটিন শব্দৰ পৰা আহিছে। সংবিধান কি? সংবিধানটো কি? সংবিধান হৈছে মানৱ সমাজৰ এটা সৰ্বশ্ৰেষ্ঠ সামাজিক অনুষ্ঠান। সংবিধানটো কি? আমাৰ মানৱ সমাজৰ এটা সৰ্বশ্ৰেষ্ঠ সামাজিক অনুষ্ঠান। ৰাষ্ট্ৰ এখন সুকলমে পৰিচালনা কৰা আৰু তাৰ নাগৰিকসকলৰ ৰক্ষণাবেক্ষণ দিয়া আদিৰ কাৰণে কিছুমান নীতি নিয়মৰ প্ৰয়োজন হয়। এই নীতি নিয়ম আৰু আইন কানুন লিখিত বা অলিখিত ৰূপত থাকে। ৰাষ্ট্ৰ পৰিচালনাৰ এই নীতি নিয়ম আৰু আইন কানুন সমূহকে কি বুলি হয়? সামগ্ৰিকভাৱে সংবিধান বুলি কোৱা হয়। আমি যদি সহজ ভাষাত কওঁ তেনেহ'লে কি সংবিধানটো কি? সংবিধান হৈছে এখন ৰাষ্ট্ৰৰ কি আইন। সংবিধান হৈছে এখন ৰাষ্ট্ৰৰ কি আইন। মানে এই আইন যাৰ দ্বাৰা কি কৰা হয়, আমাৰ এখন দেশ কি কৰা হয়? পৰিচালনা কৰা হয়। এখন দেশ পৰিচালনা কৰাৰ যিবোৰ আইন কানুন এইবোৰ ক'ত লিখা থাকে? সংবিধানত লিখা থাকে। সেইকাৰণে সংবিধান কি বুলি ক'লে সহজ ভাষাত হৈছে এখন ৰাষ্ট্ৰৰ আইনেই হৈছে সংবিধান। এই প্ৰতিখন ৰাষ্ট্ৰৰে সংবিধান থাকে আৰু সংবিধান নোহোৱাকৈ এখন ৰাষ্ট্ৰ সুকলমে পৰিচালিত হ'ব নোৱাৰে। কাৰণ সংবিধান ৰাষ্ট্ৰৰ শাসন ব্যৱস্থা কেনেধৰণৰ হ'ব সেই কথা কি কৰে? থিৰাং কৰে। আৰু সংবিধান হৈছে ৰাষ্ট্ৰৰ কি আধাৰশিলা। আৰু আমি জানো প্ৰতিখন দেশৰে কি থাকে? সংবিধান থাকে। সংবিধান নোহোৱাকৈ কি কোনো ৰাষ্ট্ৰই কি কৰিব নোৱাৰে? কোনো এখন ৰাষ্ট্ৰ কি পৰিচালনা মানে ভালকৈ কি পৰিচালিত হ'ব নোৱাৰে। আৰু সংবিধান নোহোৱাকৈ কি কোনো ৰাষ্ট্ৰৰ কথা আমি ভাবিব নোৱাৰোঁ। ৰাষ্ট্ৰ এখন সুকলমে পৰিচালিত হ'বলৈ হ'লে চৰকাৰৰ 3টা অংগ থাকে। কি থাকে? চৰকাৰৰ 3টা অংগ। ৰাষ্ট্ৰ এখন যদি আমি ভালকৈ পৰিচালনা কৰিব যাওঁ, এই অংগ 3টা কি? এটা হৈছে কাৰ্যপালিকা, বিধানমণ্ডল আৰু ন্যায়পালিকা। এই চৰকাৰৰ যি 3টা অংগ আছে এখন ৰাষ্ট্ৰ পৰিচালনা কৰিবৰ বাবে, এই অংগ 3টা কি? অংগ 3টা হৈছে কাৰ্যপালিকা, বিধানমণ্ডল আৰু ন্যায়পালিকা। আৰু এই ন্যায়পালিকা, কাৰ্যপালিকাৰ বিধানমণ্ডলৰ মাজতে কি কৰা হয়? সংবিধানে কি কৰিছে? দায়িত্বসমূহ কি কৰিছে? ভাগ কৰি দিছে। আৰু আমাৰ কাৰ কি কাম? মানে সংবিধানত যে আমাৰ কাৰ্যপালিকা আছে, ন্যায়পালিকা আছে, কোনে কি কৰে? এই বস্তুখিনি আমাৰ জানি থোৱা ভাল যে কি কৰে? বিধানমণ্ডলে কি কাম কৰে? বিধানমণ্ডলে ৰাষ্ট্ৰ পৰিচালনাৰ বাবে আইন প্ৰণয়ন কৰে। আমাৰ বিধানমণ্ডলে কি কাম কৰে? বিধানমণ্ডলে ৰাষ্ট্ৰ পৰিচালনাৰ বাবে কি আইন প্ৰণয়ন কৰে। আৰু কাৰ্যপালিকাই কি কৰে? কাৰ্যপালিকাই আমাৰ বিধানমণ্ডলে প্ৰণয়ন কৰা আইনসমূহ কি কাৰ্যকৰী কৰে। আমাৰ কাৰ্যপালিকাৰ কাম হৈছে কি
মানে বিধানমণ্ডলত যিবোৰ আইন প্ৰণয়ন কৰিব এই প্ৰণয়ন কৰা আইনবোৰ কি কৰা কাৰ্যকৰী কৰা। আৰু ন্যায়পালিকাৰ কি কাম, ন্যায়পালিকাই আমাৰ কি কাম কৰে যে বিধানমণ্ডলে প্ৰণয়ন কৰা আইনসমূহ সংবিধানসন্মত হৈছেনে নাই, আমাৰ যে এই বিধানমণ্ডলত যিবোৰ আইন প্ৰণয়ন কৰিছে এইবোৰ আইন সংবিধান মতে হৈছেনে নাই, সংবিধানসন্মত হৈছেনে নাই তাক কি চালি জাৰি চায়। আৰু চালি জাৰি চোৱাটো কাৰ কাম, এই ন্যায়পালিকাৰ কাম। এতিয়া আমাৰ সংবিধানৰ কেইটামান বৈশিষ্ট্য আমি আলোচনা কৰিম। সংবিধানৰ কেইটামান বৈশিষ্ট্য। প্ৰথমটো হৈছে যে সংবিধান হ'ল কিছুমান আইনৰ নীতি নিয়মৰ সমষ্টি। সংবিধান মই প্ৰথমতে কৈছোঁ যে সংবিধান কি, সংবিধান হৈছে এখন দেশৰ ৰাষ্ট্ৰীয় কি ৰাষ্ট্ৰৰ এখন ৰাষ্ট্ৰৰ আইন। সংবিধান তাৰপৰা নেক্সট পইণ্টটো কি, সাধাৰণতে সংবিধানৰ আইন কানুন নীতি নিয়মবোৰ লিখিত ৰূপত থাকে। সাধাৰণতে সংবিধানৰ কিন্তু থাকে আইন কানুন লিখিত, কিন্তু লিখিত ৰূপত নাথাকিবও পাৰে, অলিখিত ৰূপতো থাকিব পাৰে। যে সাধাৰণতে মানে বেছিভাগৰে লিখিত ৰূপতে থাকে। সংবিধান 3 নম্বৰ পইণ্ট, সংবিধানে চৰকাৰৰ বিভিন্ন বিভাগৰ মাজত কি কৰে সম্পৰ্ক নিৰ্ধাৰণ কৰে। আৰু এই বিভিন্ন যে বিভাগ আছে আমাৰ মানে এই বিভাগসমূহৰ মাজত কোনে সম্পৰ্ক স্থাপন কৰে নিৰ্ধাৰণ কৰে, সেইটো হৈছে আমাৰ সংবিধানে। সংবিধানে নাগৰিকৰ অধিকাৰ ৰক্ষণাবেক্ষণ দিয়ে আৰু কৰ্তব্যসমূহ কি কৰে প্ৰদান কৰে। আমি জানো আমাৰ দেশৰ নাগৰিক কিছুমান কৰ্তব্য আছে, মানে মৌলিক কৰ্তব্য বা মৌলিক অধিকাৰ, এইবোৰ আমি পিছত আমি আলোচনা কৰিম যে নাগৰিকৰ কৰ্তব্য আৰু অধিকাৰৰ বিষয়ে। এইবোৰ কোনে ৰক্ষণাবেক্ষণ দিয়ে, এইবোৰ ৰক্ষণাবেক্ষণ দিয়ে কোনে, আমাৰ সংবিধানে। তাৰপিছত সংবিধান পৰিৱৰ্তনশীল, মানে সংবিধান আমি কি কৰিব পাৰোঁ পৰিৱৰ্তন কৰিব পাৰোঁ। সময়ৰ পৰিৱৰ্তনৰ লগে লগে সংবিধানৰ কি পৰিৱৰ্তন হয়। আৰু সংবিধান পৰিৱৰ্তন কিছুমান কি আছে নীতি নিয়ম আছে, কিছুমান প্ৰক্ৰিয়াৰ মাজেৰে আমি কি কৰিব পাৰোঁ এই সংবিধানবোৰ মানে কি পৰিৱৰ্তন কৰিব পাৰোঁ। কিছুমান নীতি নিয়মৰ মাজেৰে আমি সংবিধান পৰিৱৰ্তন কৰিব পাৰোঁ। সংবিধান পৰিৱৰ্তন যে কৰে এই পৰিৱৰ্তন কৰা প্ৰক্ৰিয়াটোকে কি বুলি কোৱা হয় সংশোধন বুলি কোৱা হয়। আমি জানো যে সংবিধান কি কৰা হয় যে পৰিৱৰ্তন কৰিব পৰা যায়, আৰু এই পৰিৱৰ্তন কৰা প্ৰক্ৰিয়াটোকে কি বুলি কোৱা হয় সংশোধন বুলি কোৱা হয়, মনত ৰাখিব। এতিয়া আহিল যে সংবিধানৰ প্ৰকাৰ। আমি সংবিধান কেই প্ৰকাৰৰ, সংবিধান আমি 4 প্ৰকাৰৰ বুলি জানো। 4 প্ৰকাৰৰ হৈছে লিখিত সংবিধান, অলিখিত সংবিধান, নমনীয় সংবিধান আৰু অনমনীয় সংবিধান। ৰাষ্ট্ৰ এখন পৰিচালনা কৰাত সংবিধানৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব নিশ্চয় জানে। ইতিমধ্যে আমি আলোচনা কৰিলোৱে যে ৰাষ্ট্ৰ এখন পৰিচালনা কৰিবলৈ হ'লে যে সংবিধানৰ কিয় প্ৰয়োজন, মানে কিমান গুৰুত্ব সংবিধানৰ, মানে প্ৰয়োজনীয়তা আৰু গুৰুত্ব সম্পৰ্কে আমি জানিলোৱে। কিন্তু সকলো দেশৰ বাবে একে ধৰণৰ সংবিধান প্ৰযোজ্য নহয়। আমি যে ক'লোঁ যে সংবিধানৰ 4 প্ৰকাৰৰ আছে, যে লিখিত, অলিখিত, নমনীয় আৰু অনমনীয়। কিন্তু সেইকাৰণে কৈছে যে সকলো দেশৰ বাবে একে ধৰণৰ কি সংবিধান কি প্ৰযোজ্য নহয়। ৰাষ্ট্ৰ বিশেষে সংবিধান বেলেগ বেলেগ হোৱা দেখা যায়। আমাৰ ভাৰতবৰ্ষৰ দৰে হয়তো বেলেগ দেশৰ সংবিধান নাথাকিবও পাৰে, যেনে ৰাষ্ট্ৰ বিশেষে কি সংবিধান কি হয় বেলেগ বেলেগ হোৱা দেখা যায়। এতিয়া আমি কি কৰিম, বিভিন্ন ধৰণৰ যে আমাৰ 4 ধৰণৰ যে আমাৰ কি আছে সংবিধান যে আছে, এই সংবিধানৰ বিষয়ে আমি আলোচনা কৰিম। প্ৰথম প্ৰকাৰটো আমি পালোঁ কি লিখিত সংবিধান। প্ৰথম আছে যিবোৰ সংবিধান লিখিত ৰূপত থাকে তাকে লিখিত সংবিধান বুলি কোৱা হয়। লিখিত সংবিধান যিবোৰ দেশৰ সংবিধান কি লিখিত ৰূপত পোৱা যায় সেইটো হৈছে কি লিখিত সংবিধান। আৰু এই লিখিত সংবিধানৰ কেইটামান বৈশিষ্ট্য, লিখিত সংবিধানবোৰ কেনেকুৱা হ'ব, কি হ'ব, ইয়াৰ বৈশিষ্ট্য কেইটামান। লিখিত সংবিধান স্পষ্ট আৰু নিৰ্দিষ্ট। লিখিত সংবিধান স্পষ্ট আৰু নিৰ্দিষ্ট। লিখিত সংবিধান ৰচনাকাল আৰু ৰচনাকাৰী, ইয়াতে ৰচনাকাৰী হ'ব, ৰচনাকাৰী সম্বন্ধে অৱগত। মানে লিখিত সংবিধান কোনে ৰচনা কৰিছে আৰু মানে কি ৰচনা কেতিয়া কৰিছে এই সম্বন্ধে জানিব। যেনেকুৱা আমাৰ ভাৰতবৰ্ষৰ নিশ্চয় আমি জানো যে সংবিধানখন কোনে ৰচনা কৰিছিল আৰু কেতিয়া ৰচনা কৰা হৈছিল, নিশ্চয় ইয়াৰ বিষয়ে আমি জানো। আৰু ইয়াৰ বিষয়ে আমি ডিটেইলছ পিছত আলোচনাও কৰিম যে আমাৰ সংবিধান কোনে কেতিয়া ৰচনা কৰা হৈছিল। আমি
এতিয়া এতিয়া আমাৰ বৈশিষ্ট্য হ'ল, এতিয়া আমি কি কেইটামান কথা আমি জানি লওঁ যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানখন আধুনিক যুগৰ প্ৰথম লিখিত সংবিধান। মনত ৰাখিব, আমেৰিকাৰ যিখন সংবিধান আছে সেইখনেই কি প্ৰথম লিখিত আধুনিক যুগৰ প্ৰথম লিখিত সংবিধান। ভাৰতবৰ্ষ, আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া, ছুইজাৰলেণ্ড আৰু ফ্ৰান্স এই ৰাষ্ট্ৰবোৰত লিখিত সংবিধানৰ প্ৰচলন আছে। আপোনালোকৰ পৰীক্ষাত দিব পাৰে যে তলত দিয়া ধৰক চাৰিটা ৰাষ্ট্ৰৰ নাম দিব যে তলৰ কোনটো কি আছে যে লিখিত, কোনটো দেশত কি লিখিত সংবিধানৰ প্ৰচলন আছে। ই যি কয় আপোনাৰ নামকেইটা মনত ৰাখিব, ভাৰতবৰ্ষ, আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া, ছুইজাৰলেণ্ড আৰু ফ্ৰান্স। এই ৰাষ্ট্ৰবোৰত লিখিত সংবিধানৰ কি আছে প্ৰচলন আছে মনত। তাৰপিছত আহিল অলিখিত সংবিধান। তাৰপিছত কি অলিখিত সংবিধান। লিখিত সংবিধানৰ দৰে কিতাপ আকাৰত পোৱা নাযায়। আমি কৈছোঁ যে আমাৰ সংবিধানটো লিখিত সংবিধান, আৰু এই লিখিত সংবিধান আমাৰ এটা কিতাপ আছে, এই কিতাপ আমি কিতাপ আকাৰত পাইছোঁ। কিন্তু আমাৰ অলিখিত যিবোৰ সংবিধান আছে এইবোৰ কি কিতাপ আকাৰত পোৱা নাযায়, আৰু ইয়াক কোনেও ৰচনাও নকৰে। আৰু এই সংবিধান কি কৰে, কোনেও ৰচনাও নকৰে। আমি এই অলিখিত সংবিধানৰ যিখন এটা উদাহৰণ দিব যাওঁ, তেনেহ'লে আমি দেশখনৰ কথা হৈছে ইংলেণ্ডৰ সংবিধান। এই ইংলেণ্ডৰ সংবিধান হৈছে অলিখিত সংবিধান, তাত কোনো কি নাই, লিখিত সংবিধান নাই ইংলেণ্ডৰ। মনত ৰাখিব যে অলিখিত সংবিধানৰ যদি এটা উদাহৰণ হিচাপে খোজে বা পৰীক্ষাত যদি প্ৰশ্ন আহে যে তলত দিয়া কোনটো দেশে কি দেশত অলিখিত সংবিধানৰ কি আছে প্ৰচলন আছে, তেনেহ'লে কি হ'ব ইংলেণ্ডৰ সংবিধান। মনত ৰাখিব। এতিয়া অলিখিত সংবিধানৰ কেইটামান বৈশিষ্ট্য। বিভিন্ন সময়ত প্ৰচলিত প্ৰথা, পদ্ধতি, ৰীতি নীতি, ঐতিহ্য আৰু পৰম্পৰাৰ ওপৰত নিৰ্ভৰ কৰি অলিখিত সংবিধান কি হয় সৃষ্টি হৈছে। অলিখিত সংবিধান কেনেকৈ সৃষ্টি হৈছে নিশ্চয় বুজি পাইছে। মানে আগৰ যিবিলাক প্ৰচলিত প্ৰথা, পদ্ধতি, ৰীতি নীতি, ঐতিহ্য আৰু পৰম্পৰাগত পৰম্পৰাৰ ওপৰত নিৰ্ভৰ কৰি অলিখিত সংবিধানৰ সৃষ্টি হৈছে। এই সংবিধানত কোনো বিষয় লিখিত ৰূপত নাথাকে। আমি কোনো এই যে অলিখিত যে সংবিধান আছে, আমি তাত কোনো বস্তু লিখিত ৰূপত আমি নাপাওঁ, মানে পোৱা নাযায়। তাৰপিছত আহিল নমনীয় সংবিধান। যিবোৰ সংবিধানক প্ৰয়োজন সাপেক্ষে সাধাৰণ আইন প্ৰণয়নৰ দ্বাৰা কি কৰিব সংশোধন কৰিব পাৰি, তেনে সংবিধানক কি বুলি কোৱা হয়, নমনীয় সংবিধান বুলি কোৱা হয়। যিবোৰ সংবিধান মানে খুব সহজে প্ৰণয়ন কৰিব পাৰি, আমি সাধাৰণ এটা আইন প্ৰণয়ন কৰি কি কৰিব পাৰি, সংশোধন কৰিব পাৰি, তেনে সংবিধানক কি সংবিধান বুলি কোৱা হয়, নমনীয় সংবিধান বুলি কোৱা হয়। মনত ৰাখিব নমনীয় সংবিধান কোনবোৰ। নমনীয় সংবিধানৰ বৈশিষ্ট্য সহজে সংশোধন কৰিব পৰাৰ ব্যৱস্থা আছে। মানে মই আগতে ক'লোঁ যে নমনীয় সংবিধান খুব সহজে কি কৰিব আমি সংশোধন কৰিব পাৰোঁ, আৰু নমনীয় সংবিধান লিখিত বা অলিখিত হ'ব পাৰে। নমনীয় সংবিধানবোৰ কি লিখিতও হ'ব পাৰে, অলিখিতও হ'ব পাৰে। আমি পাইছিলোঁ কি যে আমাৰ ইংলেণ্ডৰ সংবিধান কিন্তু কি সংবিধান আছিল, অলিখিত সংবিধান আছিল, অলিখিত আৰু নমনীয়। কিন্তু এই যিবোৰ নমনীয় সংবিধানবোৰ লিখিতও হ'ব পাৰে, অলিখিতও হ'ব পাৰে। ইয়াত এটা মনত ৰাখিব এটা কথা যে ইংলেণ্ডৰ সংবিধানখন নমনীয় আৰু কি অলিখিত সংবিধান। কিন্তু নমনীয় সংবিধানৰ এটা উদাহৰণ, এই সংবিধানবোৰ কি লিখিতও হ'ব পাৰে, অলিখিতও হ'ব পাৰে। এতিয়া আহিল অনমনীয় সংবিধান। কিছুমান সংবিধান সংশোধন কৰিবলৈ হ'লে বিশেষ পদ্ধতিৰ প্ৰয়োজন। মানে কিছুমান সংবিধান আমাৰ কি আছে খুব জটিল, কিছুমান সংবিধান আমাৰ খুব জটিল, খুব সহজে আমি কি কৰিব পাৰি ইয়াক সংশোধন কৰিব নোৱাৰি। এই সংবিধানবোৰ কি সংশোধন কৰিবলৈ হ'লে কি আমাৰ এটা বিশেষ এটা পদ্ধতিৰ প্ৰয়োজন হয়, আৰু এই বিশেষ পদ্ধতিটো কি হয় খুব জটিল আৰু সহজে কাৰ্যকৰী কৰিব নোৱাৰি। আৰু এনে ধৰণৰ সংবিধানক কি বুলি কোৱা হয়, অনমনীয় সংবিধান বুলি কোৱা হয়। উদাহৰণ হিচাপে যদি আমি লওঁ, তেনেহ'লে আমেৰিকা যুক্তৰাষ্ট্ৰৰ যিখন সংবিধান আছে এইখন হৈছে অনমনীয় সংবিধান। মনত ৰাখিব আমেৰিকা যুক্তৰাষ্ট্ৰখনৰ সংবিধান কি অনমনীয় সংবিধান। আমেৰিকা যুক্তৰাষ্ট্ৰৰ
এতিয়া এটা কথা আহিল যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানখন লিখিত আৰু অনমনীয়। যেনে প্ৰথমত আমি পালোঁ কি ইংলেণ্ডৰ সংবিধানখন কি আছিল? ইংলেণ্ডৰ সংবিধানখন আছিল অলিখিত আৰু নমনীয়, আৰু আমেৰিকাৰ সংবিধানখন কি লিখিত আৰু অনমনীয়। এতিয়া দুটাৰ মাজত দুটা ভাগ আহিল, মন ৰাখিব, আমেৰিকাৰ সংবিধান আৰু ইংলেণ্ডৰ সংবিধান। ইংলেণ্ডৰখন হৈছে অলিখিত আৰু নমনীয়, আৰু আমেৰিকাৰখন লিখিত আৰু অনমনীয়, মনত ৰাখিব। অনমনীয় সংবিধানৰ বৈশিষ্ট্য। অনমনীয় সংবিধানৰ কেইটামান বৈশিষ্ট্য। অনমনীয় সংবিধান সংশোধন পদ্ধতি অতি জটিল, মানে ইয়াক খুব সহজে আমি কি কৰিব নোৱাৰি, সংশোধন কৰিব নোৱাৰি। অনমনীয় সংবিধান সদায় লিখিত ৰূপতে থাকে, মনত ৰাখিব। যিবোৰ সংবিধান কি অনমনীয় সেইবোৰ সদায় কি থাকে, লিখিত ৰূপতে থাকে। আমি নমনীয় সংবিধানৰ বৈশিষ্ট্য পাইছিলোঁ, তাত কি পাইছিলোঁ যে অনমনীয় সংবিধানবোৰ কি থাকে, অলিখিত হ'ব পাৰে, লিখিত হ'ব পাৰে, কিন্তু যিবোৰ নমনীয় মানে অনমনীয় সংবিধান সেইবোৰ কি সদায় কি লিখিতই হ'ব। যেনেকুৱা আমি কৈছিলোঁ যে ভাৰত কি আমাৰ আমেৰিকাৰ যিখন সংবিধান লিখিত সংবিধান, এইজনে কৈছে যে অনমনীয় সংবিধান সদায় লিখিত ৰূপতে থাকে, মনত ৰাখিব কথাখিনি। ভাৰতবৰ্ষৰ সংবিধান নমনীয় আৰু অনমনীয় সংবিধানৰ মিশ্ৰণ, মনত ৰাখিব। যদি আমাৰ পৰীক্ষাত দিয়া হয় যে ভাৰতবৰ্ষৰ সংবিধানখন কেনেকুৱা, ভাৰতবৰ্ষৰ সংবিধানখন অনমনীয় নমনীয়, কিন্তু তাৰ লগত এটা বস্তু মনত ৰাখিব, লিখিত আৰু নমনীয় আৰু লিখিত আৰু অনমনীয় হয়, দুটাই হয়। লিখিত, আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন কিন্তু লিখিত সংবিধান, মানে আমাৰ সংবিধানখন সহজ, কিছুমান সংশোধন পদ্ধতি খুব সহজ আৰু কিছুমান সংশোধন পদ্ধতি অলপ কি জটিল। প্ৰথম এতিয়া কেইটামান প্ৰশ্ন দিয়া হৈছে আপোনালোকক এই পাঠৰ পৰাই, যে কনষ্টিটিউশ্যন শব্দটো কোন ভাষাৰ পৰা আহিছিল? এইটো হৈছে আমি পাইছোঁ প্ৰথমতে যে কোন ভাষাৰ পৰা আহিছে, লেটিন ভাষাৰ কি কনষ্টিটিউট শব্দৰ পৰা আহিছে। নেক্সট প্ৰশ্নটো চাওঁ, সংবিধান কি? সংবিধান হৈছে এটা সহজ ভাষাত কি সংবিধান হৈছে এখন ৰাষ্ট্ৰৰ কি আইন, সংবিধান হৈছে এখন ৰাষ্ট্ৰৰ আইন। নেক্সট প্ৰশ্ন, তলত দিয়া কোনখন দেশৰ সংবিধান অলিখিত? আমি পাইছোঁ অলিখিত সংবিধান, কি কয় অলিখিত সংবিধান। ইংলেণ্ডৰ সংবিধানখন হৈছে আমাৰ অলিখিত সংবিধান। কোন দেশৰ সংবিধান? ইংলেণ্ডৰ। আৰু লগতে কি ইংলেণ্ডৰ সংবিধানখন নমনীয়, কি নমনীয়। ইংলেণ্ডৰ সংবিধানখন অলিখিত আৰু লগতে কি নমনীয়। 4 নম্বৰ প্ৰশ্ন, তলত দিয়া কোনখন দেশৰ সংবিধান নমনীয় অনমনীয়? তলত দিয়া কোনখন দেশৰ সংবিধান অনমনীয়? যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানখন কি অনমনীয়, আমেৰিকাৰ যুক্তৰাষ্ট্ৰখন কি অনমনীয়, লগতে কি লিখিত। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানখন লিখিত, লগতে কি অনমনীয়। 5 নম্বৰ প্ৰশ্ন ৰৈছে, তলত দিয়া কোনখন দেশৰ সংবিধান অনমনীয়? এতিয়া আছিল নমনীয়, কি তলত দিয়া কোনখন দেশৰ সংবিধান কি আছে নমনীয়? ইংলেণ্ডৰ সংবিধানখন হৈছে কি নমনীয়। এই পাঠটোৰ প্ৰশ্ন এইকেইটাই, বেছি এই পাঠৰ বেছি প্ৰশ্ন নাই। আপোনালোকে পাঠটো ভালকৈ চালে আপোনালোকৰ যিবোৰ কনফিউশ্যন থাকে কনফিউশ্যনবোৰ দূৰ হৈ যাব। এই পাঠটো এইখিনিতেই শেষ হ'ব, কাৰণ ইয়াত বেছি বস্তু নাই। গতিকে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। গতিকে আজি এইখিনিতে সমাপ্ত হ'ল, আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত হ'ল। সকলোকে শেষত সকলোকে ধন্যবাদ জনাই জয় আই অসম।